বাক্সাৰ আনন্দ বজাৰত সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। এই অনুষ্ঠানত নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক অবন দত্তক জনোৱা হয় বিশেষ সম্বৰ্ধনা। সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় উপসভাপতি প্ৰদীপ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আদি লোক উপস্থিত থাকে। সাংবাদিক অবন দত্তৰ উপৰিও সদৌ অসম সত্ৰ মহাসভাৰ ডিজেন কুমাৰ কলিতাকো জনোৱা হয় বিশেষভাৱে সম্বৰ্ধনা। আজি সদৌ অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। সদৌ বাক্সা জিলা সত্ৰ মহাসভাৰ সহযোগত আমি বাক্সা জিলাৰ আনন্দ বজাৰৰ শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যা নিকেতনত আমি অনুষ্ঠিত কৰিছোঁ। নিয়মীয়া বাৰ্তাৰ মাননীয় সম্পাদক শ্ৰী নৰেশ কলিতাদেৱ বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ। ভৱানীপুৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ফণীধৰ তালুকদাৰদেৱ আৰু নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সাহিত্যিক, নগাঁও জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি শ্ৰীযুত সৰ্বত বৰকটকীদেৱক আৰু আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে আজি এই কাৰ্যসূচী চলাইছে আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, দৰং জিলাৰ শ্ৰী শ্ৰী দেৱানন্দ সত্ৰৰ ডেকা সত্ৰীয়া গৌতমানন্দ গোস্বামীদেৱে আমি আধ্যাত্মিক জ্ঞানেৰে গুৰুজনাৰ সৃষ্টি আদৰ্শ কৰ্মৰাজিৰে যাতে ছাত্ৰ ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব পাৰোঁ, আমি সেই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। বাক্সা জিলা সত্ৰবিলাকৰ সত্ৰ মহাসভা আৰম্ভ হ'ল। গতিকে আনন্দৰ বিষয় সত্ৰ মহাসভাৰ উপসভাপতি প্ৰদীপ গোস্বামী উপস্থিত আছে। ইয়াত উপস্থিত আছে আমাৰ নৰেশ কলিতাদেৱ, বিশিষ্ট সাংবাদিক, গতিকে আৰু গোটেই সত্ৰৰ লগত জড়িত ভক্তপ্ৰাণ ৰাইজসকল ইয়াত উপস্থিত আছে আৰু মই ইয়াতে উপস্থিত হৈ আনন্দিত হ'লোঁ। ইয়াত মানে সত্ৰবিলাকৰ আমাৰ বহু পুৰণিকলীয়া সমস্যা আছে আৰু সমস্যাখিনি পৰ্যায়ক্ৰমে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে 10 লাখ টকাকৈ দিছিল আৰু এটা অনুদান দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম। সদৌ অসম সত্ৰ মহাসভাৰ আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আনন্দ বজাৰত অনুষ্ঠিত হৈছে। বাক্সা জিলা সদৌ অসম সত্ৰ মহাসভা তেওঁলোকে এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু এই অনুষ্ঠানটোত আজি আচলতে আমি সত্ৰীয়া সংস্কৃতিক আগবঢ়াই নিয়াৰ কাৰণে সদৌ অসম সত্ৰ মহাসভাই যি ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে, সেই পৰিকল্পনাৰ আলমত আনন্দ বজাৰৰ নিচিনা ঠাইত আমি এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানটোত নিয়মীয়া বাৰ্তা কাকতৰ মাননীয় সম্পাদক শ্ৰীযুত নৰেশ কলিতাদেৱে সত্ৰ সংস্কৃতি আৰু অসমীয়া ভাষাৰ প্ৰতি তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে। খুব মননশীল বক্তব্য তেখেতে আগবঢ়াইছে। ডক্টৰ সৰ্বত বৰকটকী, নগাঁও জিলা সাহিত্য সভাৰ তেখেত নৱনিৰ্বাচিত সভাপতি, তেখেতো আজি ইয়ালৈ আহিছে আৰু এই অনুষ্ঠানটোত স্থানীয় বিধায়ক আমাৰ তালুকদাৰদেৱ আছিল উপস্থিত, ফণীধৰ তালুকদাৰদেৱ উপস্থিত আছে আৰু তেখেতে আচলতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত বা অবিভক্ত বৰপেটাৰ সত্ৰসমূহক বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰাৰ যি তেওঁৰ পৰিকল্পনাৰ কথা ক'লে বা তেওঁলোকে কৰিছে, খুব আনন্দৰ কথা আৰু সত্ৰ মহাসভা আচলতে এই গোটেই বিষয়টোতে আনন্দ প্ৰকাশ কৰিছোঁ।